নমস্কাৰ। এয়া হৈছে নৰ্থ গাৰো হিলছৰ চৰাইমাৰী গাঁৱৰ ৰাইজৰ তামোলৰ খেতি কৰাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ লৈছোঁ। ইয়াত 1000ৰো অধিক পুলি ৰোৱা হৈছে। আপোনালোকে যদি তামোলৰ খেতি কৰিব চায় তেনেহ'লে ৰোৱাৰ পিছত 1 বছৰ হোৱাৰ পিছত তামোলৰ বাগানত ইউৰিয়া আৰু DRP সিঁচি দিব লাগে। তেতিয়াহে গছবোৰ বাঢ়ি অহাত সহায় হয়। যেতিয়া বাৰিষা আহিব, বাৰিষা অহাৰ পিছত যেতিয়া ৰ'দ হ'ব, সেই ৰ'দৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি ইয়াত ভিটামিন প্ৰয়োগ কৰিব লাগিব। ভিটামিনটো হৈছে মেৰিকুলিন আৰু মাল্টিপ্লাছ মিহলাই একেলগে পানীত মিহলাই স্প্ৰেৰে ইয়াক প্ৰয়োগ কৰিব লাগিব। তেতিয়াহে তামোলৰ গছ জীপাল হৈ থাকে। আমাৰ গাঁৱৰ মানুহে ভৱিষ্যতৰ আৰ্থিক দিশৰ অৰ্থাৎ আৰ্থিক অনাটনৰ পৰা ৰক্ষা পাবৰ কাৰণে ইয়াৰ কথা ভাবি এই তামোলৰ খেতি কৰিবলৈ লোৱা হৈছে। ইয়াত অৰ্থাৎ এই বাগানত উন্নত মানদণ্ডৰ তামোলৰ গছ ইয়াত ৰোপণ কৰা হৈছে। আমাৰ চৰাইমাৰী গাঁৱৰ ৰাইজে জব কাৰ্ডৰ থ্ৰুদি এই তামোলৰ খেতি কৰা অৰ্থাৎ ৰোৱা দেখা গৈছে। এই তামোলৰ জাত অতি উন্নত মানৰ, সেয়েহে এই গছডাল 7 বা 6 বছৰৰ পিছত ফলা দেখা যাব বুলি আমাৰ ৰাইজে কথাটো ভাবিছে। এয়া শাৰী শাৰী হিচাপে বহুত তামোলৰ গছ ধুনীয়াভাৱে উঠি অহাত সহায় হৈছে। ধন্যবাদ।